এইটো সোশ্যাল মিডিয়াৰ জৰিয়তে মই কথাটো এইমাত্ৰ গম পাইছো। গণতন্ত্ৰৰ যে মুখ্য আঘাত, আজি এজন নিৰ্বাচিত সাংসদ ভাৰতবৰ্ষৰ য'ত ভাৰতৰ আইন প্ৰয়োগ কৰা হয় আৰু সেই আইনসভাৰ এজন সাংসদ তেওঁৰ যদি নিৰাপত্তা আজি নাইকিয়া হৈ গৈছে, তেতিয়াহ'লে সাধাৰণ জনতাৰ কি হ'ব? গতিকে আজি প্ৰশ্ন হয় যে অসমত আইন শৃংখলা নাইকিয়া হৈ গৈছে নেকি? গণতন্ত্ৰ নাইকিয়া হৈ গৈছে নেকি? বাক স্বাধীনতা নাইকিয়া হৈ গৈছে নেকি? এজন মানুহৰ নিশ্চয় স্বাধীনতা আছে, তেওঁৰ মনৰ কথাখিনি ক'বৰ কাৰণে আজি এখন সভালৈ যাওঁতে ৰাস্তাৰ কিছুমান দুৰ্বৃত্ত, আজি বিজেপি দলত কিছুমান আপোনাৰ ড্ৰাগছখোৰ, তাৰপিছত ডকাইত, হত্যাৰ অভিযুক্ত ব্যক্তি, তেওঁলোকক বাছি লৈছে আৰু এই কংগ্ৰেছীসকলক আক্ৰমণ কৰাৰ কাৰণে। এই ঘটনাক আমি নিন্দা দিছো আৰু উপযুক্ত তদন্ত কৰি শাস্তিমূলক ব্যৱস্থাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক পৰামৰ্শ কৰি অসম চৰকাৰক আমি আহ্বান জনাইছো। মই এইটো শুনা পাইছো, মই যিহেতু এছেম্বলিত আছো, মই এই কথাটো ছচিয়েল মিডিয়াৰ জৰিয়তেহে জানিব পাৰিছো। গতিকে এজন দেহৰক্ষীকো যদি আক্ৰমণ কৰিছে, বন্দুক কাঢ়ি লৈ গৈছে, তেতিয়াহ'লে আইন আছে ক'ত? গতিকে আইন নাইকিয়া হৈ গৈছে। আমি আশা কৰো যাতে আইনৰ শাসন প্ৰৱৰ্তন হয়। মোৰ সমষ্টি নহয়, এইটো সামগ্ৰিক সমষ্টি, য'ত ঘটনা হৈছে নতুন সামগ্ৰিক সমষ্টি। আৰু ৰূপহী এইটো ৰূপহীটো আচলতে সামগ্ৰিক সমষ্টি, এইটো পুৰণা ৰূপহী সমষ্টি, কিন্তু নতুন সামগ্ৰিক সমষ্টি। তাৰমানে এটা এটা অপশাসন আৰম্ভ হৈছে, মানে অপসংস্কৃতি আৰু গুণ্ডাগিৰি। গতিকে এইটো যাতে বন্ধ হয় তাৰ কাৰণে আমি আহ্বান জনাইছো।